প্ৰতিখন গাঁৱৰ উন্নয়নৰ লক্ষ্যৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাজু পাটোৱাৰীৰ নিৰ্বাচনী তৎপৰতা। 30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰাজু পাটোৱাৰীয়ে চকুৱে কোণে নিৰ্বাচনী তৎপৰতা চলাইছে। কেৱল ৰাজনীতি নহয়, গাঁৱৰ উন্নয়ন কৰিবলৈ নিৰ্বাচনত নামিছে খেলুৱৈ ৰাজু পাটোৱাৰীয়ে। মানাহকুছিৰ ৰাজু পাটোৱাৰী ক্ৰীড়াৰ লগতে সামাজিক কৰ্মৰে অঞ্চলটোত পৰিচিত। সমষ্টিটোৰ চুকে কোণে ৰাজু পাটোৱাৰীয়ে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। নিৰ্বাচনত জয়ী হ'লে প্ৰতিখন গাঁৱৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ আশা ব্যক্ত কৰিছে ৰাজু পাটোৱাৰীয়ে। ৰাজনৈতিক তৎপৰতাত নাই, মই সামাজিক তৎপৰতাত আছো। ৰাজনৈতিক সমীকৰণ কেনেকুৱা এতিয়া ৰাইজৰ মাজত? ৰাইজেতো বিচাৰি আছে ন, সেই আগতে মই উঠিছোঁ, ৰাইজে বিচাৰিছে স্থানীয় ল'ৰা এজন আহক বা স্থানীয় যিকোনো মানুহ এজন ইয়াত হাজোখাজী প্ৰতিনিধিত্ব কৰক, সেইটো ভাৱ দেখিয়ে মই উঠিছোঁ ইয়াতে। চাওক কি কৰে ৰাইজে। প্ৰতিশ্ৰুতি নহয়, মই ছিষ্টেম লৈ আছোঁ, ব্যৱস্থা লৈ আহিছোঁ। মই প্ৰতিশ্ৰুতিটো বহুত কৰিব পাৰোঁ কৰিলে, কিন্তু প্ৰতিশ্ৰুতি কৰিম বুলি মই অহাই নাই। মই ছিষ্টেম লৈ আহিছোঁ, সেই ব্যৱস্থাৰ মাজতে আগবাঢ়িম। বিশেষকৈ হাজো শুৱালকুছি ডাঙৰ অঞ্চল, কি ক'ব? ডাঙৰ অঞ্চল মানে চাওক, মই ডাঙৰ অঞ্চল বুলি মানে আমাৰ অঞ্চলটো ডাঙৰতকৈ বেছি আমাৰ বহুত মানে কি আৰু ঐতিহ্যপূৰ্ণ অঞ্চল। অকল ডাঙৰ বুলি কৈ থ'লে নহ'ব, ঐতিহ্যপূৰ্ণ অঞ্চল। আৰু মই সেই ঐতিহ্যপূৰ্ণ অঞ্চলখিনি সৰু সৰু গাঁও, আমাৰ গাঁওবিলাক আছে, সেই গাঁও কেন্দ্ৰিক কৰি কিনে আগবাঢ়িম মই। এখন গাঁৱত কি অসুবিধা আছে, কি সেই গাঁওখনৰ কি বৈশিষ্ট্য আছে, সেই গাঁওখনৰ বৈশিষ্ট্য বা তাৰ যিটো আমাৰ পজিটিভিষ্ট আছে, সেইটোৰ ওপৰত লৈ কিনে আগবাঢ়িম। সেই হিচাপে প্ৰতিখন গাঁৱত আগবাঢ়ি লৈ গ'লে যিকোনো ডাঙৰ অঞ্চল বা ঐতিহ্যপূৰ্ণ আমি ভালকৈ কৰিব পাৰিম। ৰাইজৰ সমৰ্থন কেনেধৰণে লাভ কৰিছে? এই 9 তাৰিখে মই গম পাম, মোৰ মাজত লাগিছে চব ৰাইজে ছাপৰ্ট কৰিব, যিহেতু মই ব্যৱস্থা এটা লৈ আছোঁ। আৰু কেনেকুৱা ব্যৱস্থা ধৰক আগতে কোনো লৈ অহা নাই বা সেই প্ৰতিশ্ৰুতি লৈ অহা নাই। আগতে মানুহে প্ৰতিশ্ৰুতি দি গৈছে, মই প্ৰতিশ্ৰুতি নিদিয়াকৈ আহিছোঁ। মই জাষ্ট কৈছোঁ যে মই প্ৰতিখন গাঁও, মই ৰাজনীতি কৰিবলৈ অহা নাই, মই গাঁও কৰিবলৈ আহিছোঁ। আৰু প্ৰতিজন মানুহে বিচাৰে তেওঁৰ গাঁওখন সুন্দৰ হওক, উন্নয়নমুখী হওক, আৰু সেইটো কাম মই কৰিম বুলি কৈছোঁ। মোৰ লাগে ৰাইজে মোক বিবেচনা কৰিব মোৰ কথাবিলাক। কি নাম আছিল? ৰাজু পাটোৱাৰী। কি হ'ব বুলি ভাবিছে? মই ফুটবল খেলুৱৈ, মোৰ প্ৰতীকটো ফুটবল খেলুৱৈ। মই আপোনালোকক ফোনটো দেখাই দিওঁ প্ৰতীকটো। কাইলৈ বাৰু গমেই পাব, মই কাইলৈ পাইছোঁ প্ৰতীকটো। ফুটবল খেলুৱৈ, তো ফুটবল খেলুৱৈৰ প্ৰতীক মই পাইছোঁ। আৰু মই ফুটবলত যিহেতু জড়িত, আৰু মই ৰাইজেও মোৰ লাগে আজিলৈকে ইলেকশ্যনত কোনো ফুটবল খেলক লৈ কোনো প্ৰতীক লোৱা নাই, লৈছিল যদি মই নাজানো। কিন্তু মই যিহেতু মোৰ উদ্দেশ্য ক্ৰীড়াক লৈ আগবাঢ়ি যোৱাৰ, ক্ৰীড়া পৰিচালনা এইবিলাক আগবাঢ়ি যোৱাত, সেইকাৰণে ফুটবল প্ৰতীকটো মই লৈছোঁ। আৰু এনেকৈ আগবাঢ়ি যাব পাৰিম। মানুহক মই এতিয়া দেখাম যে এই প্ৰতীকটোত আপোনালোকে ভোট চিহ্নটোত ভোট দি কিনে জয়যুক্ত কৰক। মোক ভোটাৰ ৰাইজক কি আহ্বান জনাব আপুনি, যিহেতু নিৰ্বাচনলৈকে বেছি দিন নাই? ভোটাৰ ৰাইজক মই এইটোৱে ক'ম যে আমি বহু বছৰ ধৰক এতিয়া এটা সুযোগ পোৱা নাছিলোঁ যে কোনো স্থানীয় মানুহ এই আমাৰ হাজোখাজীক প্ৰতিনিধিত্ব কৰাৰ। এইবাৰ আমি কৰিছোঁ। তো এই স্থানীয় যুৱকক সুযোগ দিয়ক। কিবা অসুবিধা হ'লে আমাক ৰাইজে ওচৰতে পাব। আৰু মই প্ৰতিখন গাঁৱত যাই কিনে এটা কথা কৈ আছোঁ যে প্ৰতিখন গাঁৱত মোক এটা ৰুম লাগিব। নিজা ৰুম নহয়, মানুহৰ ঘৰৰে এটা ৰুম লাগিব, যাতে মই সপ্তাহত বা মাহত থাকি কিনে তেওঁলোকৰ বুজ ল'ব পাৰোঁ। মই বিচাৰোঁ আজি ইয়াৰ পৰা ইয়াতে কৈছোঁ যে মানুহে এটা ৰুম প্ৰতিখন গাঁৱত মোক দিয়ক বা ঘৰৰ এটা ৰুম দিব, যাতে মই তেওঁলোকৰ মাজত থাকি কামবিলাক আগবাঢ়ি ল'ব পাৰোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।